ওম নমঃ ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ ৮ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ এপ্ৰিল মাহৰ ২১ তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি আৰু শুক্লা ত্ৰয়োদশী তিথি থাকিব মধ্যৰাতি ১২:৪৫ লৈ। আৰু নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ। উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব আবেলি ৫:০১ লৈ। আজি জন্ম হোৱাৰ জাতকৰ ৰাশি হ'ব কন্যা ৰাশি। আজিৰ দিনটোৰ শুভ সময় হৈছে 11:৫৭ পৰা 12:৪৫ লৈ আৰু ৰাহুকাল থাকিব আবেলি 5:১৩ পৰা 6:৫০ লৈ। আৰু আজি সূৰ্যোদয়ৰ সময় হৈছে 4:৫৭ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 5:৪৬। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। ২১ এপ্ৰিল দেওবাৰে গ্ৰহ আৰু নক্ষত্ৰমণ্ডলে গঠন কৰিছে মিত্ৰযোগ, যাৰ বাবে বিভিন্ন ৰাশিৰ লোকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত ভাল ফলাফল লাভ কৰিব আৰু চাকৰিত গুৰুত্বপূৰ্ণ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। আহক আমি জানো কোন ৰাশিৰ লোকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি সকলো কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ হ'ব। বেছিভাগ সময় ধৰ্মীয় আৰু আধ্যাত্মিক কামত কটাব। আপুনি অতি শিথিল আৰু শান্তি অনুভৱ কৰিব। যুৱক যুৱতীসকলে হয়তো কেৰিয়াৰ সম্পৰ্কীয় কিছু ভাল তথ্য লাভ কৰিব। যিকোনো ঠাইত যিকোনো বিনিয়োগ কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য নিশ্চিতভাৱে লাভ কৰক। যদি কিবা বিবাদ চলি আছে তেন্তে আজি বিষয়টো অধিক জটিল হৈ পৰিব পাৰে, গতিকে সাৱধান হওক বা বিষয়টোৰ লগত জড়িত কাৰ্যবিধি পিছুৱাই দিয়ক। ব্যৱসায়ত কোনো সমস্যা হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা তৎক্ষণাত সহায় লাভ কৰিব। আপোনাৰ কষ্ট অনুসৰি আপুনি উৎকৃষ্ট ফলাফল লাভ কৰিব। কৰ্মচাৰী আৰু সহযোগীসকল অনুশাসিত হৈ থাকিব। কাৰ্যালয়ত আপোনাৰ গুৰুত্বপূৰ্ণ দায়িত্ব থাকিব। বিবাহিত জীৱনত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ সংগীৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো আপোনাৰ বাবে প্ৰয়োজন, কাৰণ এই সময়ত আপুনি কাহ আৰু চৰ্দিৰ সৈতে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সময়ত গ্ৰহৰ অৱস্থানে আপোনাক ভাল কিবা এটা দিবলৈ চেষ্টা কৰি আছে। উপযুক্ত সময় ব্যৱহাৰ কৰি সকলো কাম পৰিকল্পিতভাৱে ব্যৱহাৰ কৰক। সফলতা অনিবাৰ্য হ'ব, কিন্তু ভৱিষ্যতৰ যিকোনো সম্পৰ্কীয় পৰিকল্পনাৰ কাম এতিয়াৰ বাবে পিছুৱাই দিয়ক। অতিৰিক্ত কাম কৰিলে মানসিক আৰু শাৰীৰিকভাৱে ভাগৰুৱা হ'ব পাৰে। জিৰণিৰ বাবেও কিছু সময় উলিওৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰ্থিক সমস্যাৰ সন্দৰ্ভত ভাই ভনীৰ লগত যিকোনো মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। তৰ্ক কৰাৰ পৰিৱৰ্তে শান্তি আৰু ধৈৰ্য ৰখাই ভাল। আন ব্যৱসায়ী মানুহৰ লগত সম্পৰ্কত তিক্ততা থাকিব নিদিব, অন্যথা ইয়াৰ প্ৰভাৱ আপোনাৰ ব্যৱসায়ত পৰিব। আপোনাৰ সন্মান আৰু আত্মমৰ্যাদা কমি যাব। চৰকাৰী চাকৰিয়ালসকলে জনসম্পৰ্কীয় কামত অতি সাৱধান হোৱাটো উচিত। পাৰস্পৰিক সম্পত্তিৰ জৰিয়তে পাৰিবাৰিক সমস্যা সমাধান কৰক। ইয়াৰ দ্বাৰা সম্পৰ্কবোৰ পুনৰ সজ্জিত হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। কাহ চৰ্দি বা সংক্ৰমণৰ লগত জড়িত কোনো সমস্যা হ'লে অসাৱধান নহ'ব, তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি গোটেই দিনটো বহুত কাম হ'ব, লগতে সঠিক সফলতা লাভৰ উত্তেজনাৰ বাবে আপুনিও ভাগৰুৱাৰ কথা পাহৰি যাব। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল লাভ কৰিব। যোগাযোগৰ উৎসৰ জৰিয়তে কিছু ভাল খবৰ লাভ কৰিব। আচৰণত নমনীয়তা আনিব। জেদী আৰু আৱেগৰ বাবে কাম জটিল হৈ পৰিব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। বিপদজনক কাৰ্যকলাপত লোকচানৰ সম্ভাৱনা থাকিব। এই কামবোৰত গুৰুত্ব নিদিলেই আপোনাৰ ভাল হ'ব। ব্যৱসায়ত কৰা কামত বাধা আহিব পাৰে, লগতে কৰ্মচাৰীৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। আবদ্ধ হৈ থকা ধনো উদ্ধাৰ কৰিব পাৰিব। চৰকাৰী সেৱা আগবঢ়োৱা লোকৰ ওপৰত কোনো বিশেষ কৰ্তৃত্ব আহিব পাৰে। পৰিয়ালৰ এজন সদস্যৰ সাফল্যৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ৰাতিৰ আহাৰ বা মনোৰঞ্জনৰ লগত জড়িত স্মৰণীয় অনুষ্ঠান হ'ব পাৰে। ঘনিষ্ঠতা বৃদ্ধি পাব। যুৱক যুৱতীসকলৰ বন্ধুত্বত সঠিক জিৰণি লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। অত্যাধিক পৰিশ্ৰমৰ বাবে আপুনি ক্লান্তি আৰু স্বাস্থ্যৰ অৱনতি অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি ব্যক্তিগত বা পাৰিবাৰিক কাম কাজৰ সন্দৰ্ভত যি পৰিকল্পনা কৰিছে সেয়া কাৰ্যকৰী কৰাৰ উপযুক্ত সময়। মাটি আৰু সম্পত্তিৰ সৈতে জড়িত চলি থকা সমস্যাসমূহৰ সমাধান হ'ব। ঘৰত আত্মীয়ৰ আগমন আৰু পাৰস্পৰিক
ক্ৰিয়াকলাপে ঘৰৰ পৰিৱেশ সুখদায়ক কৰি তুলিব। কেতিয়াবা আপোনাৰ সন্দেহজনক স্বভাৱটোৱে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ দুয়োৰে বাবে সমস্যাৰ সৃষ্টি কৰিব। সময় অনুসৰি নিজৰ মাজত পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ যিকোনো বিষয়ৰ সমস্যাৰ বাবে চিন্তিত হৈ পৰিব। ব্যৱসায়ৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি গুৰুত্ব দিয়ক। কোনো নতুন কাম আৰম্ভ কৰিবলৈ অনুকূল সময় নহয়। কৰ্মক্ষেত্ৰৰ উন্নতিৰ লগত জড়িত কামত বহুত খৰচ হ'ব পাৰে, কিন্তু এই উপাৰ্জনৰ উৎসও বৃদ্ধি পাব, গতিকে আৰ্থিক সমস্যা নহ'ব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু আনন্দত সময় কটাব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব। স্বাস্থ্য ভালেই থাকিব, কিন্তু বৰ্তমানৰ নেতিবাচক পৰিস্থিতিৰ বাবে অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজিও বহু ধৰণৰ কাম চলি থাকিব। আপোনাৰ আৰ্থিক পৰিকল্পনাক সাকাৰ ৰূপ দিবলৈ এইটোৱে উপযুক্ত সময় হ'ব। বিনিয়োগ সম্পৰ্কীয় কামৰ বাবেও সময় ভালদৰে চলি থাকিব। সামাজিক কাম কাজৰ প্ৰতি আপোনাৰ নিস্বাৰ্থ অৱদানেও আপোনাক সমাজত সন্মানিত কৰি তুলিব। যিকোনো ভুল কামত লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। যদি কোনো বিতৰ্কিত বিষয় চলি আছে তেন্তে সাৱধান হোৱাৰ প্ৰয়োজন আছে। খং আৰু ক্ৰোধৰ বাবে পৰিস্থিতি বেয়া হ'ব পাৰে আৰু কাৰোবাৰ লগত ভুল বুজাবুজিও হ'ব পাৰে। আপোনাৰ সঠিক কৰ্ম ব্যৱস্থাই বজাৰত আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ বিষয়ে মানুহক পতিয়ন নিয়াব। উৎকৃষ্ট অৰ্ডাৰো আজি লাভ কৰিব, কিন্তু উপাৰ্জনৰ উৎস এতিয়াও লেহেমীয়া হৈ থাকিব। অদূৰ ভৱিষ্যতে সাম্প্ৰতিক কাৰ্যকলাপৰ শুভ ফল শীঘ্ৰে লাভ কৰিব। বিবাহিত জীৱন সুষম হ'ব, কিন্তু ঘৰৰ সঠিক ব্যৱস্থা বজাই ৰাখিবলৈ অনুশাসন বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। ঘৰৰ জ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। সমস্যাৰ সৃষ্টি হ'লে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সমাজ বা সামাজিক কাম কাজত আপুনি বৰঙণি আগবঢ়াব। যিকোনো বাকী থকা কামো সম্পূৰ্ণ কৰিব পাৰিব। সময় অনুসৰি আপোনাৰ কৰ্ম ব্যৱস্থা আৰু প্ৰকৃতিৰ পৰিৱৰ্তন অনাটো আপোনাৰ বাবে শুভ হ'ব। ভ্ৰমণ সম্পৰ্কীয় কিছুমান পৰিকল্পনাও থাকিব পাৰে। বিতৰ্কিত বিষয়ৰ পৰা আঁতৰি থাকক আৰু কাৰো ভুল কথা সহ্য নকৰিব, অন্যথা কোনো কাৰণ নোহোৱাকৈ মানুহে আপোনাক আধিপত্য বিস্তাৰ কৰিব পাৰে। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। তেওঁলোকৰ যত্ন লোৱাটোৱে আপোনাৰ অগ্ৰাধিকাৰ হ'ব। ব্যৱসায়িক কামৰ ব্যৱস্থাটো ভাল কৰি তোলক। ইয়াৰ জৰিয়তে যোগাযোগ আৰু উৎসৰ পৰা ভাল অৰ্ডাৰ লাভ কৰিব পাৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়তো লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। চৰকাৰী চাকৰিয়ালসকলৰ আজি অতিৰিক্ত কামৰ বোজা থাকিব। আপুনি সেইবোৰক অন্তৰেৰে টেকেল কৰিব পাৰিব। বন্ধু বান্ধৱীক লগ পোৱা স্মৰণীয় মুহূৰ্তসমূহ অন্তৰ্ভুক্ত হ'ব। প্ৰেমৰ সম্পৰ্কে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে, যাৰ ফলত বিবাহ হ'ব পাৰে। কাহ চৰ্দিৰ দৰে এলাৰ্জি আপোনাক আমনি কৰিব। নিজৰ যত্ন লওক আৰু আয়ুৰ্বেদ ব্যৱহাৰ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি এলাহ আৰু মজা এৰি নিজৰ কামত ব্যস্ত হওক, কাৰণ এই সময়ত গ্ৰহৰ অৱস্থান আপোনাৰ বাবে অতি ইতিবাচক হৈ পৰিছে। ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। ছাত্ৰ ছাত্ৰীসকলেও যিকোনো প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ সকলো সম্ভাৱনা আছে। আৱেগৰ বাবে দুৰ্বল হৈ নাথাকিব আৰু হৃদয়ৰ সলনি মনেৰে সিদ্ধান্ত লওক, অন্যথা কৰা কামত বাধা আহিব পাৰে আৰু কিছু কীৰ্তিত্বও হেৰুৱাব পাৰে। এই সময়ত অতি সাৱধানে কটাবলগীয়া হ'ব পাৰে, গতিকে সাৱধান হওক। আপোনাৰ ভাল জনসংযোগ আৰু যোগাযোগৰ বাবে আপুনি ব্যৱসায় সম্পৰ্কীয় নতুন চুক্তি লাভ কৰিব পাৰে, গতিকে এইবোৰত আপোনাৰ মনোযোগ ৰাখক। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়সমূহ এতিয়াৰ বাবে লেহেমীয়া হৈ থাকিব। নিয়োজিত লোকৰ বাবে প্ৰত্যাহ্বান আহিব পাৰে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব। বন্ধু বান্ধৱীৰ সৈতেও আনন্দত সময় কটাব। গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে অভিযোগত আপুনি অসুবিধা পাব পাৰে। যিমান পাৰি পানী খাব লাগে আৰু স্থানীয় বস্তুবোৰো গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ব্যস্ত থকাৰ পিছতো ঘৰ, পৰিয়াল আৰু ব্যৱসায়ত সঠিক সমন্বয় বজাই ৰাখিব। শিশুৰ সৈতে জড়িত যিকোনো চলি থকা সমস্যা সমাধান লাভ কৰাত সকাহ পাব। আপুনি নিজকে আৱেগিকভাৱে শক্তিশালী কৰি ৰাখিব আৰু লগতে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। এইটোও মনত ৰখা ভাল যে বেছি চিন্তা কৰিলে কিছুমান সফলতা হাতৰ পৰা ওলাই যাব পাৰে, গতিকে পৰিকল্পনাৰ লগতে কামৰ দক্ষতাৰ ওপৰতো গুৰুত্ব দিব লাগিব। লগতে ভাই ভনীৰ লগত আপোনাৰ সম্পৰ্ক অৱনতি ঘটিবলৈ নিদিব। ব্যৱসায়ত কিছু বাধা আৰু প্ৰত্যাহ্বান আহিব। যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক, লগতে সেই সম্পৰ্কে সম্পূৰ্ণ তথ্য লাভ কৰক।
কাৰ্যালয়ৰ কোনোবা প্ৰজেক্টৰ সন্দৰ্ভত সহকৰ্মী এজনৰ লগত শত্ৰুতাৰ পৰিস্থিতি হ'ব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। ঘৰতে কিছু সময় কটাওক। ডিঙিৰ কোনো ধৰণৰ বিষ বা সংক্ৰমণৰ অনুভৱ কৰিব পাৰে। গুৰুত্ব সহকাৰে লওক আৰু চিকিৎসা কৰাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি এটা পদ্ধতিগত দৈনন্দিন ৰুটিন ৰাখিলে আপুনি আপোনাৰ অন্যান্য কাৰ্যকলাপৰ বাবেও সময় বিচাৰি পাব। বন্ধু আৰু আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব আৰু ভাৱনাৰ আদান প্ৰদান সুখকৰ হ'ব। ধৰ্মীয় আৰু সামাজিক কামত আপুনি উপযুক্ত অৱদান আগবঢ়াব। কিছুমান প্ৰতিকূল পৰিস্থিতিৰ বাবে কেতিয়াবা কোনো অশুভ ঘটনা ঘটিব পৰাৰ দৰে মনত বিভ্ৰান্তি বা ভয়ৰ সৃষ্টি হ'ব পাৰে। মনোবল বজাই ৰাখিব। প্ৰয়োজন হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। খঙত কাৰো লগত তৰ্ক নকৰিব। স্থবিৰ হৈ থকা ব্যৱসায়িক কামে গতি লাভ কৰিব। অৱশ্যে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে ফলাফল নাপাব। আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব। লেনদেন সম্পৰ্কীয় যিকোনো কাম পিছুৱাই দিয়াৰ পৰিৱৰ্তে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ পৰিকল্পনাত আপোনাৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যক নিশ্চয় অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত মধুৰতা আৰু ঘনিষ্ঠতা বৃদ্ধি পাব। বতৰৰ লগত জড়িত সমস্যা থাকিব পাৰে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সময় অনুকূল। আপোনজনক লগ পোৱাৰ পিছত মনটো সুখী হ'ব। লগতে শিশুৰ লগত জড়িত যিকোনো সমস্যা সমাধান কৰিব পাৰিব। পৰিস্থিতি লাভজনক হৈ পৰিব। সেইবোৰ সৎব্যৱহাৰ কৰাটো আপোনাৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব। বৰ্তমান লাভতকৈ অধিক খৰচৰ বাবে পৰিস্থিতিৰ সৃষ্টি হৈছে। সেয়েহে আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন হ'ব। কেতিয়াবা আপোনাৰ স্বভাৱত খং আৰু কেতিয়াবা খিংখিঙীয়াতা আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ প্ৰতি অৱহেলা কৰা উচিত নহয়। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ কামৰ ওপৰত চকু ৰাখক। তাত থকা পৰিৱেশ অনুশাসিত কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। প্ৰতিযোগিতাৰ পৰিস্থিতি থাকিব। অৱশ্যে জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰা সহায় লোৱাটো আপোনাৰ সঠিক পথৰ পৰামৰ্শ দিব। বিবাহিত জীৱন সুখী হ'ব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু শ্ৰদ্ধা আপোনাৰ পৰিয়ালৰ লগত থাকিব। কিন্তু প্ৰেমৰ সম্পৰ্কৰ বাবে সন্মান হেৰুৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ উন্নতি হ'ব আৰু আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু শিথিলতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজিৰ দিনটোৰ কিছু সময় নিজৰ ব্যক্তিগত আৰু আকৰ্ষণীয় কামত কটাওক। ইয়াৰ দ্বাৰা দৈনন্দিন ক্লান্তিৰ পৰাও সকাহ পাব। যদি আত্মীয়তাৰ সৈতে জড়িত কোনো বিতৰ্কিত বিষয় চলি আছে তেন্তে ইয়াৰ ফলাফল আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। শিশুৰ সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। বকাবকি কৰিলে তেওঁলোকৰ মনোবল হ্ৰাস পাব। বন্ধু বান্ধৱীৰ সৈতে যিকোনো ধৰণৰ ভ্ৰমণ বা গোট খোৱাটো পিছুৱাই দিয়ক, কাৰণ সময় নষ্ট কৰাৰ বাহিৰে আন একো লাভ নহ'ব। বৰঞ্চ কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে। ব্যৱসায়ত কৰ্ম ব্যৱস্থা উন্নত কৰিলে নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব। এই সময়ত ৰাজহুৱা ব্যৱসায় আৰু বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক আৰু কোনো ধৰণৰ ফোন কলক আওকাণ নকৰিব। কিছুমান উপকাৰী তথ্য লাভ কৰিব পাৰে। ব্যৱসায়িক সমস্যাই আপোনাৰ পাৰিবাৰিক জীৱনত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সোমাই পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত আপোচ কৰা উচিত নহয়। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাই আপোনাক আমনি কৰিব। মানসিক চাপৰ পৰা হাত সাৰিবলৈ কিছু সময় যোগাসন আৰু ধ্যান কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ সম্পূৰ্ণ মনোযোগ আপোনাৰ ব্যক্তিগত কাম সম্পূৰ্ণ কৰাৰ দিশত থাকিব আৰু আপুনি বহু পৰিমাণে সফলতাও লাভ কৰিব। হৃদয়ৰ পৰিৱৰ্তে মনেৰে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক আৰু কামবোৰ সম্পন্ন কৰাত ব্যৱহাৰিক হওক। লগতে ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বাবে ইতিবাচক শক্তিৰ সৃষ্টি হ'ব। যদিও প্ৰতিকূল পৰিস্থিতিৰ সমাধানত বহু সময় খৰচ হ'ব, কিন্তু ইয়াৰ ফলত পৰিৱেশটো অতি সুখদায়ক হ'ব। প্ৰতিযোগিতা সম্পৰ্কীয় অধ্যয়নত ছাত্ৰ ছাত্ৰীয়ে অধিক কষ্ট কৰিব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিতি গুৰুত্বপূৰ্ণ হ'ব। কিছুমান বিশেষ কাম সম্পূৰ্ণ কৰিব পাৰিব, কিন্তু এইটোও মনত ৰাখিব যে কৰ্মচাৰীৰ ওপৰত অত্যাধিক বিশ্বাস থাকিলে আপোনাক প্ৰতাৰণা কৰিব পাৰে। নিয়োজিত লোকসকলে বিষয়াসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব লাগিব। বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখক আৰু সম্পৰ্কৰ প্ৰতি সৎ হওক। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। ক্লান্তি আৰু হতাশাই আপোনাক আগুৰি ধৰিব নিদিব। লগতে মানসিক আৰু শাৰীৰিক শিথিলতাৰ বাবে ইতিবাচক কামত সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইমানতেই সমাপ্ত কৰিলোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ।